কাছাৰৰ ঢলাই বৰজাল লেংগাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী ঢলাই সমষ্টিৰ 20,099 গৰাকী মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাৰ চেক প্ৰদান কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ভাষণ প্ৰসংগত কংগ্ৰেছক খুৰঠাৰ সমালোচনা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কংগ্ৰেছক ৰাইজক সূতা কম্বল দিয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে মহিলাসকলক লাখপতি বাইদেউ বনাইছে যাৰ বাবে অসমৰ ৰাইজে পুনৰ বিজেপি চৰকাৰী গঠন কৰিব বুলি মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উল্লেখযোগ্য যে দেওবাৰে বৰাক নদীৰ ওপৰত নতুনকৈ নিৰ্মাণ হ'বলগীয়া মধুৰা ঘাট দলঙৰ শিলান্যাস কাৰ্যসূচীৰ লগতে উদাৰবন্দত উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ঢলাই সমষ্টিৰ 20,000 মহিলাক মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ অহাকালি উদাৰবন সমষ্টিত বিতৰণ কৰিম আৰু এক প্ৰকাৰ বৰাক ভেলীত আৰু 15 দিন 20 দিনৰ ভিতৰত সব মহিলাই এই টকা পাই যাব বিৰোধিতা কৰিলে নহ'ব ছাপোৰ্ট কৰিলে হ'ব যদি বিৰোধিতা কৰেতো মইতো জোৰ কৰি কৰিব নোৱাৰোঁ ছাপোৰ্ট কৰিলে হ'ব বিৰোধিতা কৰিলে নহ'ব এইটোতো আমিতো পাব্লিকৰ ৰিকুৱেষ্টত কৰিছোঁ পাব্লিকে বিচাৰিলে হ'ব নিবিচাৰিলে নহ'ব মইতো নিউট্ৰেল মানুহ আমিতো ঝগড়ায় পড়বেন না পাব্লিকে ডিসিশন আমাকে দিবেন তখন আমি কাজটা শুরু করবে আমি রেডি হয়ে আছে কন্ট্রাক্টর রেডি টাকা রেডি আপনাদের বললে কাল থেকে শুরু করেন আমি কাল থেকে শুরু করতে পারবো কিন্তু আমি কারো সঙ্গে ঝগড়া করবেন না তো পাবলিক সাইটও হবে আপনাদের একটা কনসিয়াসনেস ক্রিয়েট করেন কেন তারপরে আমি বিতর্কে পড়তে চাই না